চাপৰৰ হালকুচাৰ হাৰকাটাত নিশা সংঘটিত হয় ভয়ংকৰ ঘটনা। পাতিলোৱা ভায়েকে গাখীৰৰ লগত নিচাজাতীয় দ্ৰব্য খুৱাই লুটিলে মূল্যৱান সোণৰূপৰ অলংকাৰৰ লগতে নগদ ধন। উল্লেখ্য যে বিগত কেইদিনমান পূৰ্বে গৌৰীপুৰৰ পৰা অহা ৰাজু নামৰ লোক এজনে হালকুচা হাৰকাটাৰ পেছাত দৰ্জী মইনাল হকৰ পত্নীক ভনীয়েক পাতি অহা যোৱা কৰিছিল। সহজ সৰল মইনাল হকৰ পৰিয়ালে গৌৰীপুৰৰ লোকজনক ঘৰত আশ্ৰয় দিছিল যদিও যোৱা নিশা মইনাল হকৰ লগতে পত্নী হালিমা বিবি আৰু বোৱাৰীয়ে চুৰতন বেগমক গাখীৰৰ লগত নিচাজাতীয় দ্ৰব্য খুৱাই ঘৰৰ সকলো অলংকাৰৰ লগতে নগদ ধনো লুটি পলাই যায়। পুৱা গাঁৱৰ মানুহে মইনাল হকৰ ঘৰত গৈ মইনাল হকৰ লগতে হালিমা বিবি আৰু চুৰতন বেগমক অৱচেতন অৱস্থাত দেখি লগে লগে হালকুচা আৰক্ষীক খবৰ দিয়ে। পিছত স্থানীয় লোকৰ সহযোগত তিনিওজনকে চাপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ঘটনাৰ সন্দৰ্ভত হালকুচা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এইটো বাংলা বুলি কয় হাৰকাটাৰ ওচৰত। কালি সন্ধিয়া টাইমত দুজন মানুহ আহিছিল, এটা ডেকা মানুহ আৰু এটা বুঢ়া। আমাৰ মাক বোলে ভণ্টি বনাইছিল। আগতো 2 দিনমান আগতো আহিছিল, অহাৰ পিছত ভালে ব্যৱহাৰ কৰিছিল। অহাৰ পিছত 2 দিন, তাৰপিছত কালিও ৰাতি আহিছিল। আমাক নতুন ঘৰ বনাইছে, তাতে কল নাই। তাতে মানুহটো আহিছে যে তোমালোকৰ লগত থাকি পেলাই ৰাতিপুৱা কল চল আমি বনাই থৈ পেলাই যাম, এনেকে কৈছে। ৰাতি আমি তাতে থাকিব দিলো। ৰাতি তাতে থাকিল। থকাৰ পিছত এনে কথা চথা পাতিল। কথা চথা পতাৰ পিছত ৰাতি 10টা-11টা মানত তাৰপিছতে খোৱা সময়ত গাখীৰ আনিছিল আমাৰ ঘৰত। গাখীৰ অনাৰ পিছত গাখীৰটোত মানে নিচা বস্তুখিনি সিহঁতে কেতিয়াবা দিছে, সিহঁতক দি পেলাই মিলাই পেলাই 3জন মানুহকে খুৱাই দিছে। খোৱাৰ পিছত সিহঁতে মোৰ দেউতাক খুৱাইছে, মোৰ ভাবিক খুৱাইছে আৰু মোৰ মাক খুৱাইছে। আৰু সৰু এটা বাচ্চা আছিল, বাচ্চাটো টোপনি গৈছিল, তেতিয়া উঠিছিল। উঠাৰ পিছত বাচ্চাটোকো খুৱাব খুজিছিল। বাচ্চাটো খোৱা নাই, টোপনিৰ পৰা উঠিছে বুলিকে মাকে কৈছে নাখায় এতিয়া, ই টোপনিৰ পৰা উঠিছে এতিয়া নাখায়। তাৰপিছত আমাৰ দেউতাও গাখীৰ নাখায়। দেউতাই কৈছে মইতো গাখীৰ নাখাওঁ, আপোনালোকে খাওক। কয় নাই, খাবই লাগিব আপোনাৰ, খাওক বুলি কৈছে। জোৰ জবস্তিকে খুৱাই দিছে। খোৱাৰ পিছত দেউতাই বমি কৰিব খুজিছে, তেতিয়া মুখটো এনেকে হেঁচি ধৰিছে। হেঁচি ধৰিছে। তাৰপিছতে মোৰ দেউতাৰ মাথাটো ঘূৰাইছে। তেতিয়া কৈছে কি আপোনালোকে শুই যাওক। তাৰ দেউতাক খুৱাই দিছে। খুৱাই দিয়াৰ পিছত মোৰ মাক কি কৰিছে, নিজে ধৰি পেলাই আৰু এটা ৰুমত লৈ পেলাই খুৱাই দিছে। আৰু মোৰ দেউতাক আৰু মোৰ ভাস্তাটো আৰু ভাই বৌটোক এটা ঘৰত খুৱাই দিছে। খুৱাই দিয়াৰ পিছত সিহঁতে আমাৰ ঘৰত যিমান বস্তুখিনি আছিল, সোণা আৰু পইচা, চকেজ টকেজ ভাঙি পেলাই একদম বিচনা মানে যিমান বস্তু আছিল ওলাই পেলাই লৈ পেলাই গুচি গৈছে সিহঁতে। বাহিৰৰ পৰা কিটো মাৰি থৈ গুচি গৈছে। চিনাকি এনে নহয়, আমাৰ দোকান আছে, দোকানত আহিছিল চাহ খাবলৈ। আহাতে মোৰ মাক দেখা পাইছিল। দেখা পাওঁতে মোৰ মাক কৈছে যে ইটোচোন মোৰ ভণ্টিৰ নিচিনা দেখা পায়, এনেকুৱা কৈছিল। ভণ্টিৰ নিচিনা দেখা পাই বোলে মোৰ মাক ভণ্টি বনাইছিল। এনেকে চিনাকি। নাম এনে ৰাজু বুলি কৈছিল। আৰু এজনৰ নামটো নাজানো, সি বুঢ়াকে আছিল। আৰু ডেকাকে যিটো আছিল সেইটো ৰাজু বুলি কৈছিল। ঘৰটো গৌৰীপুৰ বুলি কৈছে। গৌৰীপুৰ বুলি কৈছে। তেখেতৰ বোলে কাপোৰৰ দোকান আছে, হলচেল, গৌৰীপুৰ বজাৰত। আৰক্ষী গৈছিল ঘৰত, খবৰ দিছে। গৈছিল ঘৰত। কি বস্তু লৈছে? সোণৰ 2টা কাণৰ লৈছে, হাতৰ লৈছে, মালা লৈছে 3টা, আৰু ভৰিৰ 2টা পায়েল লৈছে। আৰু ঘৰত মানে যিমান পইচা আছিল, 2টা চকেছত যিমান পইচা আছিল গোটেইখিনি লৈছে। আৰু মোৰ মাৰ মানে কাপোৰত বান্ধা আছিল 4,000 টকা, সেইটোকো লৈছে। এতিয়া যে বেহুশ হৈ আছে যে, এই তিনিজনৰ নাম, তোমাৰ দেউতা, তোমাৰ মা আৰু তোমাৰ ভাবিৰ নাম? মোৰ দেউতাৰ নাম মইনাল হক, মোৰ মাৰ নাম হালিমা খাতুন, আৰু মোৰ ভাবিৰ নাম চুৰতন বেগম। ইমান সুস্থ হোৱা নাই, 2জনমান অলপ সুস্থ হৈছে। মোৰ দেউতা বেছি সুস্থ হোৱা নাই। চাপৰৰ পৰা ভাৰ্গৱ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব।
আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।